হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা নতুন পাঠলৈ আগবাঢ়ি গৈছোঁ। এই পাঠটো হ'ব তোমালোকৰ চেপ্টাৰ নম্বৰ 9-ৰ হেৰিডিটি এণ্ড ইভলিউশ্যন, বংশগতি আৰু ক্ৰমবিকাশ। আমি ইয়াৰ আজি প্ৰথম লেচনটো ল'ম। প্ৰথম লেচনটোত আমি আলোচনা কৰিম বংশগতি কি, বংশগতিৰ সংজ্ঞা আৰু মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাটোৰ বিষয়ে। So let us begin. প্ৰথমতে আমি হেৰিডিটি এণ্ড ইভলিউশ্যন এই কথাটো ধাৰণাখিনি আমি লৈ লওঁ। বংশগতি কি আৰু ক্ৰমবিকাশ এই দুইটা শব্দই কি নিৰ্দেশ কৰিছে সেইখিনি কথা আমি প্ৰথমতে জানি লওঁ আহাচোন। প্ৰজনন কালত একত্ৰিত হোৱা বৈসাদৃশ্যতা। ইতিমধ্যে আমি জানো যে জীৱসমূহে দুই ধৰণে প্ৰজনন কৰে, যৌন আৰু অযৌন প্ৰথাৰে। যৌন প্ৰথাৰে প্ৰজনন কৰা জীৱৰ ক্ষেত্ৰত বৈসাদৃশ্যতাপূৰ্ণ চাৰিত্ৰিক লক্ষণসমূহ পৰিলক্ষিত হয়। যিহেতু যৌন প্ৰজনন প্ৰক্ৰিয়াত দুটা বিপৰীত লিংগৰ ক্ৰমজমৰ একত্ৰীকৰণ ঘটে, গতিকে বৈসাদৃশ্যপূৰ্ণ চাৰিত্ৰিক লক্ষণসমূহ অহাটো সম্ভৱ হয়। কিন্তু অযৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰা জীৱৰ ক্ষেত্ৰত কাৎচিতহে বৈসাদৃশ্যপূৰ্ণ চাৰিত্ৰিক লক্ষণসমূহ দেখা পোৱা যায়। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বংশানুক্ৰমে চাৰিত্ৰিক লক্ষণসমূহ প্ৰৱাহিত হয়। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ, অৰ্থাৎ এটা প্ৰজন্মৰ পৰা তাৰ পৰৱৰ্তী প্ৰজন্মটোলৈ বংশানুক্ৰমিক যিবোৰ চৰিত্ৰ বা যিবোৰ লক্ষণ সেইবোৰ প্ৰৱাহ হয়। ফলত নতুন যিটো প্ৰজাতিৰ সৃষ্টি হয়, ফলতো নতুন প্ৰজন্মৰ সৃষ্টি হোৱাৰ সময়ত সংঘটিত হোৱা DNA প্ৰতিলিপিকৰণত সূক্ষ্মতম হ'লেও বিসংগতিপূৰ্ণ DNA সৃষ্টি হয়। বিসংগতিপূৰ্ণ যিবোৰ DNA সৃষ্টি হয়, এই বিসংগতিপূৰ্ণ DNAবোৰৰ কাৰণেই চাৰিত্ৰিক লক্ষণসমূহত ভিন্নতা বা প্ৰকাৰণটো দেখিবলৈ পোৱা যায়। আৰু অযৌন প্ৰথাৰে প্ৰজনন কৰা জীৱতকৈ যৌন প্ৰথাৰে প্ৰজনন কৰা জীৱৰ ক্ষেত্ৰত এনেধৰণৰ বৈসাদৃশ্যতা বা প্ৰকাৰণবোৰ বেছিকৈ হয়। কাৰণ যৌন প্ৰজনন প্ৰথাত ডিৰেক্টলি দুটা জীৱৰ DNAৰ একত্ৰীকৰণ হয়। সেইকাৰণে ইহঁতৰ ক্ষেত্ৰত প্ৰকাৰণটো দেখিবলৈ পোৱা যায়। অৰ্থাৎ এই ধৰণৰ সূক্ষ্মতম বিসংগতিপূৰ্ণ DNAৰ চাৰিত্ৰিক লক্ষণসমূহত DNAৰ বাবেই চাৰিত্ৰিক লক্ষণসমূহত বৈসাদৃশ্যতাটো বা প্ৰকাৰণবোৰ আহে। এই যে প্ৰকাৰণবোৰ আহে, এই প্ৰকাৰণবোৰ এনেধৰণেৰে হয় যাতে জীৱটোৰ আবাদী ৰক্ষা কৰে। এই বিষয়ে আমি আগৰ পাঠত আলোচনা কৰিছিলোঁ, নহয় জানো? এতিয়া চোৱা, যৌন প্ৰজনন প্ৰথাত বেছিকৈ বিসংগতিপূৰ্ণ DNA প্ৰতিলিপিবোৰৰ গঠন হ'ব পাৰে। অৰ্থাৎ যৌন প্ৰথাত সুবিধাটো বেছি, হয়নে বাৰু? অযৌন প্ৰথাত DNAৰ প্ৰতিলিপি গঠন একেধৰণৰ হয়, হুবহু একেই হয়। গতিকে পিতৃপুৰুষৰ সৈতে নতুন প্ৰজন্মৰ জীৱবোৰৰ সকলো ধৰণৰ লক্ষণ প্ৰায় একে হয়। খুব কাৎচিতহে বিসংগতিপূৰ্ণ DNA পোৱা যায়। কিন্তু যৌন প্ৰজনন প্ৰথাত আবাদীটো ৰক্ষা পাব পৰাকৈ উৎকৃষ্ট মানৰ বা কেতিয়াবা নিকৃষ্ট হ'ব পাৰে দেই, উৎকৃষ্ট মানৰ DNAৰ প্ৰতিলিপিৰ গঠন হোৱাটো স্বাভাৱিক কথা। এতিয়া নতুন প্ৰজন্মৰ জীৱৰ ক্ষেত্ৰত এই যি চাৰিত্ৰিক বৈসাদৃশ্যতাবোৰ আহে, যৌন প্ৰজনন প্ৰথাত হোৱা
ডিএনএৰ একত্ৰীকৰণত এই সুবিধাবোৰ বেছিকৈ পায়। এতিয়া আমি গম পালোঁ বৈসাদৃশ্যতাপূৰ্ণ ডিএনএৰ গঠন হয়। বৈসাদৃশ্যতাপূৰ্ণ ডিএনএৰ প্ৰতিলিপি গঠন হোৱাৰ কাৰণে জীৱসমূহে ভিন ভিন সুবিধা লাভ কৰে। অৱশ্যে সকলোবোৰ জীৱ পৰিৱেশত বাছি নাথাকে। পৰিৱেশত কোনবোৰ বাছি থাকে? যিবোৰক প্ৰকৃতিয়ে উৎকৃষ্ট জীৱ বুলি নিৰ্বাচিত কৰে। প্ৰাকৃতিক কিছুমান কাৰকে উৎকৃষ্ট বৈসাদৃশ্যপূৰ্ণ চাৰিত্ৰিক লক্ষণসমূহ বাছনি কৰি লয় আৰু ইয়াক বিকশিত হোৱাৰ ক্ষেত্ৰত সহায়ক হয়। কালক্ৰমত এইবোৰৰে ক্ৰমবিকাশ ঘটি নতুন প্ৰজন্মটোৰ উন্নতি সাধন। তেনেহ'লে বংশগতিনো কি? চোৱা, বংশগতি হৈছে বংশ বিস্তাৰ কৰা নাইবা প্ৰজনন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ ফলাফল। ধৰিব পাৰিছেনে? বংশ বিস্তাৰ কৰা নাইবা প্ৰজনন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ ফলাফল হৈছে একেধৰণৰ একে আৰ্হি নতুন প্ৰজন্মৰ সৃষ্টি কৰা। একেধৰণৰ একে আৰ্হি নতুন এটা জীৱ প্ৰজন্মৰ সৃষ্টি কৰা, যাতে বংশৰ ধাৰাটো অটুট থাকে, আবাদীটো অটুট থাকে। ক্লিয়াৰ হৈছেনে কথাটো? ইয়াৰ জৰিয়তে জীৱটোৰ আবাদীটো ৰক্ষা পৰে। হয়নে বাৰু? বংশ বিস্তাৰ বা প্ৰজননৰ জৰিয়তে জীৱটোৰ আবাদীটো ৰক্ষা পৰে। সেয়েহে বংশগতিয়ে এটা প্ৰজাতিৰ বংশানুক্ৰমিক ধাৰাটোক নিৰ্দেশ কৰে। তাৰমানে পূৰ্ব প্ৰজন্মত কি আছিল, নতুন প্ৰজন্মত কি হৈছে, পৰৱৰ্তী প্ৰজন্মবোৰত কি হৈ যাব, এই যিটো ধাৰা, আগত কি আছিল, তাৰ আগত কি আছিল, তাৰ আগত কি আছিল, তাৰ আগত কি আছিল, এই যিটো ধাৰা, সেই ধাৰাটোৱেই হ'ল বংশগতিৰ ধাৰা। বংশগতি বুলি ক'লে আমি ক'ম এটা প্ৰজাতিৰ বংশানুক্ৰমিক ধাৰা। আগৰ পৰা কি হৈ আহিছে সেই ধাৰাটো। প্ৰজাতিটোৰ উৎপত্তিৰ পৰাই বংশানুক্ৰমিকভাৱে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ আৰু চৰিত্ৰবোৰ প্ৰবাহিত হয়। আৰু বংশগতিৰ জৰিয়তে এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ, এই প্ৰবাহিত চৰিত্ৰবোৰক আমি অধ্যয়ন কৰিব পাৰোঁ। ইয়াকেই কোৱা হৈছে বংশগতি। বংশগতি মানে এটা বংশৰ বংশানুক্ৰমিক চাৰিত্ৰিকবোৰ বৈশিষ্ট্যবোৰ বা চাৰিত্ৰিক লক্ষণবোৰৰ ধাৰা। চাৰিত্ৰিক বৈশিষ্ট্যবোৰ বা চাৰিত্ৰিক লক্ষণবোৰৰ ধাৰাই হৈছে বংশগতি। বংশগতিৰ প্ৰবাহ চালিত হওঁতে কিছুমান বিশেষ নীতি মানি চলা হয়। এই নীতি মানি চলা হয়, এইবোৰেই হৈছে বংশগতিৰ নিয়ম। আহাচোন আমি বংশগতিৰ নিয়মবোৰলৈ যাওঁ। বংশগতিৰ নিয়ম, প্ৰথম কথাটো আহিলে চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ বংশানুক্ৰমিক প্ৰবাহ, ইনহেৰিটেড ট্ৰেইটছ। কেনেকৈ হয়? বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয়। কিবোৰ কাৰ প্ৰবাহ হয়? চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ। চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ বংশানুক্ৰমিক প্ৰবাহ ঘটে। এইবোৰ ইনহেৰিটেড ট্ৰেইটছ, তাৰমানে উপৰি পুৰুষৰ পৰা লাভ কৰে। জীৱ এটাৰ চাৰিত্ৰিক বৈশিষ্ট্য এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ বংশানুক্ৰমে চালিত হয়। বংশানুক্ৰমিক চালিত হয়। যেনে ধৰা মানৱ শিশু এটা জন্মৰ পিছত ই মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰকাশ কৰে, অন্য জীৱৰ বৈশিষ্ট্যবোৰ প্ৰকাশ নকৰে। মানুহৰ যিবোৰ চাৰিত্ৰিক বৈশিষ্ট্য, ভৰিৰ ওপৰত থিয় হৈ খোজ কঢ়া, এইটো এটা চাৰিত্ৰিক বৈশিষ্ট্য, হয়নে? মাত কথাবোৰ কোৱা, হয়নে? এইবোৰ হ'ল চাৰিত্ৰিক বৈশিষ্ট্য। এনেধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ, অৰ্থাৎ মানৱ শিশুটোৱে মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰকাশ কৰে, অন্য এটা প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰকাশ নকৰে। গতিকে এই যিটো প্ৰজাতি এটাৰ চাৰিত্ৰিক বৈশিষ্ট্য থাকে, সেই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰজাতিটোৰ পৰৱৰ্তী প্ৰজন্মলৈ গতি কৰে। এইবোৰ প্ৰজাতিৰ মৌলিক চৰিত্ৰ। এইবোৰক আমি ক'ম প্ৰজাতিটোৰ মৌলিক চৰিত্ৰ। এইবোৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছে বংশানুক্ৰমিকভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হোৱা মানে গৈ থকা, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ, তাৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ, তাৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ, এনেধৰণে প্ৰবাহিত হোৱা চাৰিত্ৰিক লক্ষণ বা বৈশিষ্ট্য। এইবোৰেই হৈছে ইনহেৰিটেড ট্ৰেইটছ। ইনহেৰিটেড
প্ৰজন্মৰ আগৰ প্ৰজাতিৰ জীৱবোৰৰ পৰা লাভ কৰা। ধৰিব পাৰিছা নহয় কথাখিনি? নেক্সট কথাটো লৈছোঁ। এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ প্ৰবাহৰ ক্ষেত্ৰত পোনপ্ৰথমবাৰৰ বাবে মেণ্ডেল নামৰ এগৰাকী বিজ্ঞানীয়ে পৰীক্ষালব্ধ আৰু বিজ্ঞানসন্মত এটা পৰীক্ষাৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাইছিল। তেওঁ মেণ্ডেলে কি কৰিছিল চোৱা, মেণ্ডেলৰ তত্ত্ব। গ্ৰেগৰ জোহান্স মেণ্ডেল নামৰ এগৰাকী খ্ৰীষ্টিয়ান মঠৰ ধৰ্মীয় যাজক। তেওঁ এগৰাকী আছিল খ্ৰীষ্টিয়ান মঠৰ পুৰোহিত, ধৰ্মীয় যাজক। তেখেতে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ প্ৰবাহৰ এটা পৰীক্ষামূলক পদ্ধতি অৱলম্বন কৰিছিল, পৰীক্ষা কৰি চাইছিল আৰু পিছলৈ তেওঁ এইবোৰ প্ৰকাশ কৰিছিল। এই পৰীক্ষাটো সম্পূৰ্ণ বিজ্ঞানসন্মত অধ্যয়নৰ পাটকটীয়া স্বৰূপ আছিল, কাৰণ এইটোৱেই হ'ল পোনপ্ৰথমবাৰৰ বাবে চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰবাহ যে বংশানুক্ৰমিকভাৱে হয়, বংশানুক্ৰমিক ধাৰাৰে হয়, সেই প্ৰমাণ কৰা প্ৰথম পৰীক্ষালব্ধ তথ্য। মেণ্ডেলৰ পৰীক্ষাৰ পৰা জিনীয় পদাৰ্থৰ প্ৰবাহ, অৰ্থাৎ পিতৃ মাতৃ কোষৰ পৰা কেনেদৰে অপত্য জনুলৈ, নতুন জনুটোলৈ বংশানুক্ৰমিক ধাৰা কেনেকৈ পিতৃ মাতৃ কোষৰ পৰা অপত্য জনুলৈ প্ৰবাহিত হয়, তাৰ পূৰ্ণাংগ আৰু বিজ্ঞানসন্মত তথ্য পোৱা যায়। চ' গ্ৰেগৰ জোহান্স মেণ্ডেল নামৰ, তেওঁ অৱশ্যে বিজ্ঞানী নাছিল, তেওঁ এজন ধৰ্মীয় খ্ৰীষ্টান মঠৰ ধৰ্মীয় যাজক আছিল। তেওঁ কিন্তু বিজ্ঞানসন্মতভাৱে কিছুমান উদ্ভিদৰ ওপৰত এই পৰীক্ষাটো কৰিছিল, মটৰ মাহৰ উদ্ভিদৰ ওপৰত। তেওঁ গীৰ্জাৰ কাষত থকা মাটিতেই তেওঁ সম্পূৰ্ণ বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে তেওঁৰ তত্ত্বটোক আগবঢ়াইছিল। আহচোন আমি তত্ত্বটোলৈ যাওঁ। মেণ্ডেলৰ পৰীক্ষা আৰু সিদ্ধান্ত। পৰীক্ষাটো তেওঁ কি কৰিছিল চোৱাচোন। মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ বাবে মটৰ মাহৰ গছ বাছনি কৰিছিল। মটৰ মাহৰ গছ, তেওঁ মটৰ মাহৰ গছবোৰ বাছি লৈছিল। মটৰ মাহৰ গছবোৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিপৰীতধৰ্মী চৰিত্ৰ দেখিবলৈ পোৱা যায় আৰু এই লক্ষণবোৰ স্পষ্ট হয়, চাক্ষুষ হয়, অৰ্থাৎ পৰ্যবেক্ষণ কৰিব পৰাকৈ বা দেখা পাব পৰাকৈ সহজতে বুজিব পৰা ধৰণৰ। সেইকাৰণে তেওঁ মটৰ মাহৰ গছক বাছনি কৰি লৈছিল। মটৰ মাহৰ কেইবাটাও বিপৰীতমুখী চৰিত্ৰ, যেনে ঘূৰণীয়া সুতুৰা, বীজৰ আকাৰ ঘূৰণীয়া সুতুৰা, ওখ গছ চাপৰ গছ, বেলেগ বেলেগ কেৰেক্টাৰ দেই, কণ্ট্ৰাষ্টিং কেৰেক্টাৰ বুলি কয় এইবোৰক। বগা আৰু বেঙুনীয়া ফুল, বগা ফুল বেঙুনীয়া ফুল, এনেধৰণৰ চাৰিত্ৰিক লক্ষণবোৰ মেণ্ডেলে তেওঁৰ পৰীক্ষাত সাঙুৰি লৈছিল। এই ধৰণৰ মটৰ মাহৰ গছবোৰৰ মাজত তেওঁ কি কৰিছিল, সংকৰণ পৰীক্ষা ঘটাইছিল আৰু ফলাফলবোৰ লৈ তাৰ প্ৰাপ্ত লক্ষণসমূহ নিৰ্ধাৰণ কৰিছিল আৰু শেষত শতকৰা হিচাপে তেওঁ প্ৰকাশ কৰিছিল। এই বহুখিনি কাম কৰিছিল আৰু গোটেইকেইটা তেওঁ বিজ্ঞানসন্মত কাম কৰিছিল। সংকৰণ পৰীক্ষা ঘটাইছিল, সংকৰণৰ পিছত তেওঁ যিবোৰ প্ৰাপ্ত লক্ষণ আছিল, সেই প্ৰাপ্ত লক্ষণবোৰ তেওঁ নিৰ্ধাৰণ কৰিছিল। নিৰ্ধাৰণ কৰাৰ পিছত সেইবোৰ আকৌ পাৰ্চেণ্টেজ হিচাপত শতকৰা হিচাপত তেওঁ প্ৰকাশ কৰিছিল। গতিকে মেণ্ডেলে যিখিনি পৰীক্ষা কৰিছিল সম্পূৰ্ণ বিজ্ঞানসন্মত আছিল। এই পৰীক্ষা তেওঁ দুই ধৰণে কৰিছিল। এটা পৰীক্ষা কোৱা হয় এক সংকৰণ পৰীক্ষা, আনটো হ'ল দ্বিসংকৰণ পৰীক্ষা। আমি প্ৰথমতে এক সংকৰণটোলৈ আগবাঢ়ো। মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা, এই পৰীক্ষাটোৰ পৰৱৰ্তী অংশটো হ'ব দ্বিসংকৰণ পৰীক্ষা। এক সংকৰণ পৰীক্ষাটোত তেওঁ কি কৰিছিল চোৱা। মেণ্ডেলে এক সংকৰণ পৰীক্ষাৰ কাৰণে এযোৰ বিপৰীতধৰ্মী লক্ষণ বিশিষ্ট মটৰ মাহৰ গছ বাছনি কৰিছিল। তেওঁ এযোৰ বিপৰীতধৰ্মী লক্ষণ বিশিষ্ট এযোৰ লৈছিল তেওঁ ওখ আৰু চাপৰ বিপৰীতধৰ্মী লক্ষণ বিশিষ্ট মটৰ মাহৰ গছ বাছনি কৰিছিল আৰু ইহঁতৰ মাজত তেওঁ সংকৰণ ঘটাইছিল। তাৰমানে এযোৰ লৈছিল নহয়, এডাল গছ ওখ আছিল, আনডাল গছ চাপৰ আছিল। তাৰপিছত ইহঁতৰ মাজত সংকৰণ ঘটাই গুটিবোৰ
আহৰণ কৰিছিল। সেই গুটিবোৰ তেওঁ গীৰ্জাৰ মাটিত সিঁচিছিল। সংকৰণত পোৱা নতুন প্ৰজন্মটোক তেওঁ নাম দিছিল অপত্য জনু F1। F1টোৱে ইংৰাজীত এনেকৈ পঢ়িম আমি ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন, প্ৰথম অপত্য জনু, ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন এই হিচাপে তেওঁ অভিহিত কৰিছে। এই জনুটোৰ আটাইবিলাক গছ ওখ গছ পোৱা গৈছিল। তেওঁ সংকৰণৰ পিছত প্ৰথম অপত্য জনুত যিবোৰ গছ গজিছিল সেই সকলোবোৰ গছ আছিল ওখ। ইয়াৰ চাপৰ গুণটো লুকাই পৰিছিল, চাপৰ গছ পোৱা নগৈছিল। পিছৰবাৰ মেণ্ডেলে প্ৰথম অপত্য জনুত পোৱা গছবোৰৰ মাজতেই পুনৰ স্বপৰাগন ঘটাইছিল। প্ৰথম অপত্য জনুত যিবোৰ গছ পোৱা গৈছিল গোটেইবোৰ কি গছ আছিল? ওখ গছ, আটাইবোৰ আছিলে ওখ গছ। তেওঁ কিন্তু সংকৰণ ঘটাইছিল এজোপা ওখ গছ আনজোপা চাপৰ গছৰ মাজত, নহয় জানো? গতিকে তেওঁ পাব লাগিছিল ওখ চাপৰ দুই ধৰণৰ, কিন্তু তেওঁ পালে কেনেকুৱা? তেওঁ প্ৰথম অপত্য জনুত ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যনত তেওঁ পালেগৈ সকলোবিলাক ওখ গছ, সকলো গছ ওখ। সেই ওখ গছবোৰক যেতিয়া পৈণত হ'ল, প্ৰাপ্তবয়স্ক হ'ল, পৈণত হোৱাৰ পিছত সেই ওখ গছবোৰৰ মাজতে তেওঁ স্বপৰাগন ঘটালে। যিখিনি তেওঁ পালে পৰৱৰ্তী পৰ্যায়ত সেইখিনিক তেওঁ দ্বিতীয় অপত্য জনু F2 ছেকেণ্ড ফিলিয়েল জেনেৰেশ্যন বুলি অভিহিত কৰিছে। এতিয়া ছেকেণ্ড ফিলিয়েল জেনেৰেশ্যন, দ্বিতীয় অপত্য জনু। দ্বিতীয় অপত্য জনুৰ উদ্ভিদবোৰৰ মাজত আটাইবোৰ উদ্ভিদ ওখ পোৱা নাছিল। এইটো ইণ্টাৰেষ্টিং হ'ল কেৰেক্টাৰ। এতিয়া পৰীক্ষাটোতে এইখিনিতেই ইণ্টাৰেষ্টিং কথাটো আহি পৰে। দ্বিতীয় অপত্য জনুৰ উদ্ভিদবোৰৰ মাজত যিহেতু গোটেইখিনি প্ৰথম অপত্য জনুৰ উদ্ভিদ আছিল ওখ, তাৰ আগৰখিনি আছিল ওখ আৰু চাপৰ, হয়নে? প্ৰথম অপত্য জনুত কেৱল ওখ পালে, কিন্তু দ্বিতীয় অপত্য জনুত তেওঁ ওখ আটাইবোৰ পোৱা নাছিল, তাৰমানে চাপৰো পাইছিল, হয়নে? অৰ্থাৎ উদ্ভিদবোৰৰ মাজত দেখা পোৱা গৈছিল যে 1/4 গছ চাপৰ চৰিত্ৰ বিশিষ্ট হিচাপে প্ৰকাশ পাইছে। দ্বিতীয় অপত্য জনুত 1/4 4/1 গছক তেওঁ চাপৰ উদ্ভিদ হিচাপে লাভ কৰিছে। ইণ্টাৰেষ্টিং চোৱা, প্ৰথম অপত্য জনুত গোটেইখিনি ওখ পালে, তাৰ আগতে পিতৃজনুত ওখ আৰু চাপৰ দুইটাই আছিল। প্ৰথম অপত্য জনুত গোটেইখিনি ওখ পালে, কিন্তু দ্বিতীয় অপত্য জনুত তেওঁ ওখ আৰু চাপৰ দুই ধৰণৰে লাভ কৰিলে। দ্বিতীয় অপত্য জনুত যিখিনি উদ্ভিদ পালে সেই উদ্ভিদখিনি ওখও আছিল চাপৰো আছিল, নহয় জানো? ইহঁতৰ এনেধৰণৰ অনুপাতটো আছিল 1:2:1। ইয়াৰ 1/ভাগ বিশুদ্ধ ওখ উদ্ভিদ, 1/ভাগ ওখ চাপৰ দুইটা থকাই উদ্ভিদ, অৰ্থাৎ ওখ গুণটোৱে দেখা পোৱা গৈছিল, আৰু 1/ভাগ সম্পূৰ্ণ চাপৰ উদ্ভিদ পোৱা গৈছিল। অৰ্থাৎ 4/1 ওখ আৰু 4/1 চাপৰ, এইখিনি কিন্তু বিশুদ্ধ, আৰু বাকীখিনি ওখই পোৱা গৈছিল। যিখিনি ওখ উদ্ভিদ এইখিনি বিশুদ্ধ ওখ, ইহঁতৰ পৰা পৰৱৰ্তী কালত কেৱল মাত্ৰ ওখ উদ্ভিদহে পোৱা গৈছিল। আৰু বিশুদ্ধ চাপৰ যিখিনি এইখিনিও তাৰ পৰাও পৰৱৰ্তী কালত বিশুদ্ধ চাপৰ উদ্ভিদহে পোৱা গৈছিল। কিন্তু মধ্যমতে যিখিনি আছে ওখও আছে চাপৰো আছে, এইখিনিৰ পৰা ওখ গছো পোৱা গৈছিল, চাপৰ গছো পোৱা গৈছিল। ইয়াৰ ফলাফলবোৰ এনেধৰণৰ আছিল। পৰীক্ষাটোৰ ফলাফলখিনি আহোঁচোন। প্ৰথম কথাটো হ'ল, মেণ্ডেলৰ মতে পিতৃপুৰুষৰ ওখ আৰু চাপৰ বিপৰীতধৰ্মী গুণ দুটাৰ মাজত ওখ গুণটো প্ৰভাৱী গুণ আৰু চাপৰ গুণটো পৰাহত। প্ৰভাৱী আৰু পৰাহতটো কি বুজাইছে? প্ৰভাৱী মানে দেখা পোৱা লক্ষণ,
পৰাহত মানে লুকাই পৰা লক্ষণ। তেওঁ ক'লে পিতৃপুৰুষৰ ওখ আৰু চাপৰ এই দুটা ধৰ্মৰ ভিতৰত ওখ যিটো সেইটো হ'ল প্ৰভাৱী আৰু চাপৰটো পৰাহত। প্ৰথম অপত্যজনত ওখ চৰিত্ৰটো প্ৰভাৱী গতিকে প্ৰকাশ পাইছিল। চাপৰ চৰিত্ৰটো যিহেতু পৰাহত সেইকাৰণে লুকাই পৰিছিল। অৰ্থাৎ প্ৰথম অপত্যজনৰ আটাইবোৰ গছ ওখ দেখা গৈছিল। ৩ নম্বৰ কথাটো আহিলে চাপৰ চৰিত্ৰটো লুকাই পৰিছিল যদিও ই শেষ হৈ যোৱা নাই, যিটো আহি দ্বিতীয় অপত্যজনত প্ৰকাশ পাইছিল। কাৰণ দ্বিতীয় অপত্যজনত 3 ভাগ ওখ পোৱা গৈছে, 1 ভাগ চাপৰ উদ্ভিদ পোৱা গৈছে। প্ৰকৃততে অনুপাতটো কেনেকুৱা? 3:1, যদিও 1:2:1, কিন্তু প্ৰকৃত অনুপাতটো এনেকুৱাহে 3:1, য'ত 4 ভাগৰ 3 ভাগ ওখ, 4 ভাগৰ 1 ভাগ চাপৰ। তাৰমানে দ্বিতীয় অপত্যজনত চাপৰ লক্ষণটো যিটো প্ৰথম অপত্যজনত লুকাই পৰিছিল, পৰাহত গুণ, হয়নে বাৰু? পৰাহত গুণ, লুকাই পৰা গুণ, যিটো প্ৰথম অপত্যজনত লুকাই পৰিছিল, সেই গুণটো দ্বিতীয় অপত্যজনত আহি প্ৰকাশ পালে। চাপৰ চৰিত্ৰটো লুকাই পৰিছিল যদিও শেষ হৈ যোৱা নাছিল, ই দ্বিতীয় অপত্যজনত প্ৰকাশ হৈছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে প্ৰতিজোপা নতুন প্ৰজন্মৰ মটৰ মাহৰ গছে দুয়োটা চৰিত্ৰ প্ৰতিলিপি বংশানুক্ৰমিকভাৱে প্ৰবাহিত কৰিছে। পৰীক্ষাটোৰ মূল তত্ত্বটোহে হ'ল এইটো। তো ইয়াৰ তাৎপৰ্য, মেণ্ডেলৰ পৰীক্ষাটোৰ তাৎপৰ্য। মেণ্ডেলৰ পৰীক্ষাৰ ওখ গছবোৰ ইহঁতৰ DNA কেপিটেল T ৰূপে আৰু চাপৰ চৰিত্ৰৰ গছবোৰ যাক স্মল t ৰূপে অভিহিত কৰিল। ওখ চৰিত্ৰটো যিহেতু প্ৰভাৱী, গতিকে ওখ চাৰিত্ৰিক লক্ষণসমূহ দেখুৱাবৰ কাৰণে এটা মাথোন কেপিটেল T থাকিলেই যথেষ্ট হ'ব, নহয়নে বাৰু? এইটো আমি জেনেটিক পৰীক্ষা কৰিব গৈ আছোঁ দেই, তাৎপৰ্যটো ল'বলৈ গৈ আছোঁ। আকৌ চাপৰ চৰিত্ৰ যিহেতু পৰাহত গুণসম্পন্ন, লুকাই থকা, ছাপ্ৰেছড, হয়নে বাৰু? চাপৰ চৰিত্ৰটো হ'ল লুকাই থকা, পৰাহত গুণসম্পন্ন, ছাপ্ৰেছড। গতিকে চাপৰ চৰিত্ৰটো লুকাই থাকে। চাপৰ চাৰিত্ৰিক লক্ষণসমূহ প্ৰকাশ হ'বলৈ হ'লে দুয়োটা স্মল t, যিহেতু আমি চাপৰটো স্মল t বুলি ধৰিছোঁ, নহয়নে? স্মল t থকা DNA প্ৰতিলিপিৰ আৱশ্যক হ'ব। দুয়োটা যেতিয়া স্মল t হ'ব তেতিয়াহে চাপৰ গুণটো দেখা পাব। নহ'লে এটা কেপিটেল T এটা স্মল t হ'লে কোনটো ওলাই আহিব? কোনটো প্ৰভাৱী গুণ? কেপিটেল Tটো প্ৰভাৱী, স্মল tটো পৰাহত, গতিকে কেপিটেল Tটোহে দেখা পোৱা যাব। যদি চাপৰ গুণটো আহিবলগীয়া হয়, যদি চাপৰ লক্ষণটো প্ৰকাশ হ'বলগীয়া হয়, তেনেহ'লে স্মল t দুইটা স্মল t হ'ব লাগিব, হয়নে বাৰু? যদি এটা কেপিটেল T আৰু আনটো স্মল t হয়, তেনেহ'লে প্ৰভাৱী গুণটো আহি যাব, কাৰণ প্ৰভাৱী গুণটো কেপিটেল T, স্মল tটো পৰাহত। যদিহে চাপৰ গুণটো আমাক লাগে, চাপৰ গুণটো যদি বাহ্যিকভাৱে আহিব লাগে, তেনেহ'লে দুয়োটা কি হ'ব লাগিব? স্মল t হ'ব লাগিব। অৰ্থাৎ দুয়োটা t থকা DNAৰ প্ৰতিলিপিৰ আৱশ্যক হ'ব। তো বংশানুক্ৰমিক গতিৰ ধাৰাত দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্য প্ৰবাহিত হয়। কেপিটেল Tটো প্ৰবাহিত হয়, স্মল tটো প্ৰবাহিত হয়। কিন্তু যিটো প্ৰভাৱী চৰিত্ৰ সেইটোৱেই প্ৰকাশ ঘটে, বাকী অংক নাইকিয়া হৈ কিন্তু নাযায়গৈ, কেৱল মাত্ৰ কি হৈ থাকে? সুপ্ত হৈ থাকে। এই তাৎপৰ্যটো বুজি পালা নহয়? আমি জেনেটিকেলি কৰি চাওঁ, ইণ্টাৰেষ্টিং। এইটো আমি বিশ্লেষণ কৰিছোঁ, মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ বিশ্লেষণ। পিতৃপুৰুষত ওখ গছ তাত আৰু চাপৰ গছৰ মাজত সংকৰণ পৰীক্ষা ঘটোৱা হৈছে। দেহকোষ গঠনত ওখ গছৰ কাৰণে কেপিটেল T DNA, আনটো কেপিটেল T। দুটা কিয় লৈছোঁ বাৰু? কাৰণ দেহকোষত দুগুণ সংখ্যক, নহয় জানো? জনন কোষত তাৰ আধা থাকিব, হয়নে বাৰু? গতিকে চাপৰ গছৰ কাৰণে স্মল t। যেতিয়া জনন কোষ গঠন হ'ব, এইটো ডাবল লিখাৰ কাৰণে হয়তো তোমালোকৰ মনত খেলি মেলি হ'ব পাৰে। সদায় দেহকোষ গঠনত দুগুণ সংখ্যক ক্ৰমজম থাকে, হয়নে বাৰু? আৰু জনন কোষত আধা সংখ্যক ক্ৰমজম থাকে, এই কথাটো আমি জানো। সেইকাৰণে দেহকোষত আমি
ওখ গছৰ ক্ষেত্ৰত এটা টি লিখিলে নহ'ব, ডবল টি দুবাৰ লিখিব লাগিব। টি বুলি কেপিটেল টি দুটা লিখিছোঁ, চাপৰ গছ স্মল টি দুটা, একেধৰণে। এতিয়া জনন কোষত কেইটা গঠন হ'ব? জনন কোষ কেপিটেল টিটোৰ পৰা ওখ গছৰ দুটা কেপিটেল টি, তাৰ পৰা দুটা জনন কোষ হ'ব। চাপৰ গছৰ দুটা স্মল টি, তাৰ পৰা দুটা জনন কোষ গঠন হ'ব। এইকেইটা জনন কোষ হ'ল ওখ গছৰ দুটা কেপিটেল টি জনন কোষ, চাপৰ গছৰ দুটা স্মল টি জনন কোষ। জনন কোষত দেহ কোষৰ আধা হয় হ্ৰাসাত্মক বিভাজন। প্ৰথম অপত্যজনক ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন। এতিয়া ক্ৰছ কৰি দিয়াচোন, এটা টিৰ লগত এটা কেপিটেল টি, চাপৰ গছৰ এটা স্মল টি, চ' কেপিটেল টি স্মল টি। 2 নম্বৰটোৰ কেপিটেল টি, চাপৰ গছৰ 2 নম্বৰ স্মল টি, কেপিটেল টি স্মল টি। 2 পূৰণ 2 4টা হয়নে? চ' 4টা আহিব, এটা আহিব কেপিটেল টি স্মল টি, আনটো আহিব কেপিটেল টি স্মল টি, তৃতীয়টো আহিব কেপিটেল টি স্মল টি, চতুৰ্থটো আহিব কেপিটেল টি স্মল টি। ডেট মিনছ কি ওলাল? টি 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 টি। এই টি টি কেইটাৰ ভিতৰত এটা কেপিটেল টি, যিহেতু কেপিটেল টি গতিকে আটাইবোৰ ওখ হ'ব। ক্লিয়াৰ হ'লনে প্ৰথম অপত্যজনক? এতিয়া আমি ইহঁতৰ মাজত স্বপৰাগন ঘটাইছোঁ। এই স্বপৰাগনত পুংলিংগটোত আহিব কেপিটেল টি স্মল টি দুটা জনন কোষ, আৰু স্ত্ৰীলিংগটোতো আহিব কেপিটেল টি স্মল টি জনন কোষ। দ্বিতীয় অপত্যজনক, তেতিয়া চোৱাচোন, প্ৰথম পুলিংগৰ কেপিটেল টি, স্ত্ৰীলিংগৰ কেপিটেল টি, চ' কেপিটেল টি দুইটা কেপিটেল টি, অৰ্থাৎ চাৰিত্ৰিক প্ৰবাহ হ'ব বিশুদ্ধ ওখ। আকৌ ঠিক সেইদৰে ক্ৰছ কৰিলে এটা পাম কেপিটেল টি স্মল টি, আকৌ স্মল টি কেপিটেল টি। ডেট মিনছ অৰ্থাৎ এটা কেপিটেল টি স্মল টি, আনটো কেপিটেল টি স্মল টি। তাৰমানে আমি পাই গ'লোঁ ওখ গুণ সম্পন্ন, কাৰণ প্ৰভাৱিতটো কেপিটেল টি। আৰু শেষৰটোত চোৱাচোন, স্মল টি আৰু স্মল টি ক্ৰছ হ'ব হয়নে? চ' স্মল টি দুইটা স্মল টি, তাৰমানে এইটো বিশুদ্ধ চাপৰ গুণ সম্পন্ন। তেওঁ অনুপাতটো 1 ওখ মিক্স 1 + 1 2 1:2 অনুপাত 1। বুজিব পাৰিছা নহয়? চ' থেংকছ ফৰ ৱাচিং। ষ্টে এট হোম ছেফলি, আৰু যিমান পাৰা সিমানেই লগৰবোৰক জইন হ'বৰ কাৰণে দিয়া, কাৰণ সকলোৱে এই সুবিধাটো পাব লাগে। চ' থেংক ইউ। পৰৱৰ্তী কালত আমি দ্বিসংকৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰিম। চ' থেংকছ।